কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যিকেইটা জাগাৰ নাম ক'লে সেইকেইটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক-পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত যি মন্তব্য কৰিছে এই মন্তব্যটো অশোভনীয় মন্তব্য আৰু ফটোআমিৰ বাহিৰে একোৱে নহয় বুলি মই অনুভৱ কৰিছোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইনফৰমেশ্যনটো ভুল মুখ্যমন্ত্ৰী ডাঙৰীয়া আসলতে সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকেতো এতিয়া তেওঁ কেতিয়া কি কৈ আছে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত যেন লাগিছে কাৰণ তেওঁৰ দায়িত্বটো কি আছিল এজন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব আছিল যে খেতিয়কসকলৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা উৎপাদিত সামগ্ৰী বৃদ্ধি কৰা আৰু খেতিয়কসকলে যাতে সম্পূৰ্ণৰূপে জৈৱিক পদ্ধতিত আৰু গোবৰৰ সাৰ ব্যৱহাৰ কৰি আৰু কেঁচু সাৰ ব্যৱহাৰ কৰি এই খেতি বাতিবিলাক কৰা আজি যিসমূহ ফাৰ্টিলাইজাৰৰ দোকান আছে সেই দোকানসমূহত কি বস্তু বিক্ৰী হৈ আছে কি বিক্ৰী হোৱা নাই যদি তাতে কীটনাশক দ্ৰব্য ব্যৱহাৰ হৈ আছে কেমিকেল সেই কেমিকেলটো যে ব্যৱহাৰ বন্ধ এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে জানে আজি কেমিকেল ব্যৱহাৰ নকৰা যিসমূহ পেষ্টিচাইড আছে সেইটো ব্যৱহাৰ কৰাত কাৰো আপত্তি নাই কিন্তু যিসকল বায়োকেমিকেল ব্যৱহাৰ কৰিছে যিসকলৰ প্ৰিন্সিপাল চাৰ্টিফিকেট নাই সেইসমূহ ইণ্ডাষ্ট্ৰি অসমত বহুত আছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনিও জানে কোনে কোনে এই ইণ্ডাষ্ট্ৰিবিলাক চলাই আছে আৰু মুখ্যমন্ত্ৰী জানে এইখিনিও জানে সেই তাতে যিটো সিন্ডিকেট চলি আছে সিন্ডিকেটটো কেনেকৈ চলি আছে গতিকে এই যে মানে যেটো সিন্ডিকেট এই অসাধু যেটো ব্যৱসায় সেই ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি আজি আমাৰ কৃষক ভাইসকলৰ আত্মসন্মানত আঘাত আনিছে কৃষকক অপমান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসলতে নীলাজ এজন মুখ্যমন্ত্ৰী আছে নীলাজ আৰু এইজন মুখ্যমন্ত্ৰীয়ে কৃষকসকলক অপমান কৰি ভাবিছে নেকি যে তেওঁ বাচি যাব নোৱাৰে এই অঞ্চলৰ কৃষকসকলে সম্পূৰ্ণ জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰা আৰম্ভ কৰিছে তেওঁলোকে গোবৰ সাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰে কেঁচু সাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে আজি আমি য'ত থিয় হৈছোঁ যিটো পথাৰত হবিবৰ ৰহমান বুলি হবিবৰ ৰহমানৰ ঘৰলৈ আহক তেওঁৰ 20-25 বিঘা খেতি বাতি কৰিছে তেওঁ 1000 কৃষকক লৈ একত্ৰিতভাৱে এই জৈৱিক পদ্ধতিত ব্যৱহাৰ কৰি আৰু গোবৰ সাৰ ব্যৱহাৰ কৰি খেতি বাতি কৰি আছে অকল এই 1000 নহয় এনেকুৱা হাজাৰ হাজাৰ বিঘা আজি জৈৱিক পদ্ধতিত আৰু গোবৰ সাৰ ব্যৱহাৰ কৰা হৈছে আজি গোবৰৰ বজাৰ আছে এটা হাজাৰৰ ওপৰত ৰাতিপুৱা টেলাৰ আহে এই গোবৰটো লৈ আজি আমাৰ কৃষকসকলে সেইবিলাক কিনে তেওঁলোকে কৃষিজাত সামগ্ৰী উৎপাদন কৰি আছে গতিকে মুখ্যমন্ত্ৰী এই টুলুঙা মন্তব্য আমি গৰিহণা দিছোঁ সম্পূৰ্ণ চূড়ান্ত এটা মানে হেৰিৰ বাহিৰে চূড়ান্ত এটা এই শব্দটো মই প্ৰকাশ নকৰি দিয়ক বেয়া লাগিব এইবিলাক অসাংবিধানিক শব্দ গতিকে মোৰ তেনেকুৱা অনুভৱ হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ধৰণৰ মন্তব্য বন্ধ কৰক দৰঙত এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰয়োজন দৰঙত প্ৰতিটো GPOIছত এগ্ৰি ক্লিনিকৰ প্ৰয়োজন দৰঙত আজি কৃষকসকলক প্ৰশিক্ষণ দিব লাগে তাৰ ব্যৱস্থা চৰকাৰে কৰক বিভাগ আছে এজন ব্যৰ্থ কৃষি মন্ত্ৰী অতুল বৰা একদম জীৱনত এই দৰঙৰ খেতিপথাৰত আহি ভৰি দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াতো আহাই নাই গতিকে এটা অঞ্চল পৰিদৰ্শন নকৰাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কোনবা দালালৰ ৰিপৰ্ট পতে এই ধৰণৰ মন্তব্য কৰাটো আমি ঠিক পোৱা নাই আমি ভাল লগা নাই আমাৰ বেয়া লাগিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতে দৰঙৰ কৃষি পথাৰত আহক পৰিদৰ্শন কৰক দৰঙৰ কৃষকসকলে কি ব্যৱহাৰ কৰে আৰু দৰঙত যদি অসাধু ব্যৱসায় আছে যিসকল কীটনাশক বায়োকেমিকেল যিসকল ব্যৱহাৰ কৰি আছে যিসমূহ মানে ব্যৱহাৰ কৰিলে মানুহৰ জীৱন মৰণৰ খেল আহে য'ত বেমাৰ আজাৰ হয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি তেখেতৰ এইখিনি অনুভৱ তেখেতৰ সৎ সাহস আছে সেই সিন্ডিকেটটো এই যে ইণ্ডাষ্ট্ৰি যে আছে কীটনাশক দ্ৰব্যৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে এই যে অসাধু যে ব্যৱসায় আছে এই সিন্ডিকেটটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰক দৰঙৰ কৃষকে ভাল পাব কিন্তু সেইটো নকৰি আপুনি সিন্ডিকেট কম হৈছে যেন লাগিছে পইচা অলপ চাগে কম পাইছে তাৰ কাৰণে এই ধৰণৰ মন্তব্য কৰিছে নৱবৰ্ষৰ প্ৰথম দিনটো গতিকে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৎ জ্ঞানৰ মানে হোক
আৰু এই অসাধু ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, এই ইণ্ডাষ্ট্ৰীবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু উপযুক্ত কৃষকসকলক প্ৰশিক্ষণ দি কৃষিজাত সামগ্ৰী উৎপাদনৰ ব্যৱস্থা কৰক আৰু এই উৎপাদিত সামগ্ৰীৰ যাতে উচিত মূল্য কৃষকসকলে পায়, যাতে কোনো দালাল চিণ্ডিকেটে যাতে নাপায়। বিভিন্ন সময়ত অভিযোগ আছে যে ইয়াতে 10 টকাৰ ফুলকবি গুৱাহাটীৰ যায় কিমান 50 টকা হয়। এই যে দালাল চিণ্ডিকেটটো, এই চিণ্ডিকেটটোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় ব্যৱস্থা গ্ৰহণ কৰে? নে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইবিলাক পালিত ব্যক্তি এনেকুৱা যেন লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক তৰল মন্তব্য কৰা বন্ধ কৰক আৰু আমি আহ্বান জনাইছোঁ দৰঙলৈ আহক, কৃষকসকলক লগ কৰক, শহীদুৰ ৰহমানৰ ঘৰলৈ আহক। শহীদুৰ ৰহমানে ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া নীতি শিক্ষা দিব, কেনেকৈ দিব লাগে। গতিকে এইখিনিয়ে ক'লোঁ আৰু।